মই অনুভৱ কৰিছোঁ এই স্থানখন এখন বৈকুণ্ঠপুৰীলৈ পৰ্যবেক্ষিত হৈছে। এনেকুৱা আধ্যাত্মিক পৰিৱেশ মই কোনোদিন ক'তো দেখা নাই। গৰখীয়া সেৱাৰ জৰিয়তে কৃষ্ণৰ যিটো সেৱা, সেই সেৱা অপৰূপ আৰু অভিনৱ। আৰু এই থান পৰিচালনা সমিতিয়ে যোৱা 33টা বছৰে ইমান সুন্দৰকৈ এনেকুৱা এটা অনুষ্ঠান পৰিচালনা কৰি আহিছে। তাৰ কাৰণে থান পৰিচালনা সমিতিক মই ধন্যবাদ জনাইছোঁ। আৰু মই আশা কৰিম এনেকুৱা ধৰণৰ আধ্যাত্মিক পৰিৱেশে আমাৰ সমাজখনতো এটা আধ্যাত্মিক পৰিৱেশ বিৰাজ কৰিব আৰু তাৰ জৰিয়তে আমাৰ সমাজৰ বিভিন্ন বৰ্গৰ লোকসকলৰ মাজতো সম্প্ৰীতি আৰু ধৰ্মীয় পৰিৱেশে বিৰাজ কৰি সমাজখন সুন্দৰ হ'ব। ভাগ্যৰ কথা, যোৱাকালি মই জুবিন ক্ষেত্ৰত গৈছিলোঁ। তাত দেখিছোঁ যে জুবিনৰ প্ৰতি শ্ৰদ্ধা জনাই বহুতে আনকি এইবাৰ সমূহীয়া মাঘ বিহু খোৱা নাই। তেওঁলোক আগ কৰি ভগৱানক যিদৰে আগ কৰিহে খায় তেনেকুৱা ধৰণৰ কৰিছে। আৰু জুবিনবিহীন আচলতে এই কথাটো সহ্য কৰিব নোৱাৰে, কোনো কথা কল্পনাই কৰিব নোৱাৰি। আমি আশা কৰিছোঁ জুবিনৰ যি মৃত্যুৰ যিটো কাৰণ, সেই কাৰণটো উদঘাটন হওক আৰু সেই মৃত্যুৰ যিসকল কাৰণৰ কাৰণে যিসকল দোষী তেওঁলোকে কঠোৰতম শাস্তি পাওক, তাকে কামনা কৰিছোঁ। এটা খুব সুন্দৰ অনুষ্ঠান, ধৰ্মীয় অনুষ্ঠান। এই জয়হৰী পিঠাথান হাতীগুছিৰ প্ৰায় ৩৬তম আজি এই ধৰ্মীয় সভা মহোৎসৱ। এইদিনাই আমি ১০৮জন গৰখীয়াক আমি সেৱা শুশ্ৰূষা কৰোঁ। তাৰ লগত ১৩জন আমাৰ থাকে, বাৰগোপাল বুলি কয় এইটো। অসমৰ বিভিন্ন প্ৰান্তৰ পৰা ইয়াত ভক্তসকল আহে, সকলোৱে সেৱা শুশ্ৰূষা কৰে। এই ৮জন গৰখীয়াক খাবলৈ দিয়ে। প্ৰথমতে আমি তেওঁলোকক পূজা কৰোঁ, পূজা কৰাৰ পিছত তেওঁলোকক খাদ্য খাব দিয়া যায়, সকলো ৰাইজে দিয়ে। এই থানখনৰ এটা মাহাত্য আছে যে ইয়াত যদি মাঘৰ ১ তাৰিখে যদি ইয়াত বন্তি জ্বলায়, এই ঈশ্বৰে তেওঁৰ মনোকামনা পূৰ্ণ কৰে। সেইকাৰণে ইয়াত বিভিন্ন ঠাইৰ পৰা, প্ৰায় অসমৰ বিভিন্ন ঠাইৰ পৰা ইয়াত ব্যক্তিবিলাক আহে, আহি পেলাই মাঘৰ ১ তাৰিখে বন্তি প্ৰজ্বলন কৰে আৰু এই গৰখীয়াবিলাক সেৱা শুশ্ৰূষা কৰে। গতিকে এই ধৰ্মীয় অনুষ্ঠানৰ দ্বাৰাই আমি জয়হৰী পিঠাথানৰ জৰিয়তে আমি সকলোকে জনাব বিচাৰিছোঁ যে এই অনুষ্ঠানৰ জৰিয়তে আমাৰ মাজত একতা স্থাপন হওক, আমি যাতে ভাতৃ-বোধেৰে জীয়াই থাকিব পাৰোঁ আৰু আমাৰ মাজত শান্তি স্থাপন হওক। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।